নমস্কাৰ মই অতনুভূঞা আপোনালোকে চাই আছে DY 365 ৰ বিশেষ অনুষ্ঠান যি অনুষ্ঠান সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা 9 বজাত সম্প্ৰচাৰ হয় অনুষ্ঠানৰ নাম 24 ঘণ্টা অনুষ্ঠানৰ আৰম্ভণিতে আমি দেখাব বিচাৰিছো আজি 24 ঘণ্টাত কি দিশ কি বিষয়বস্তু আমি সামৰি ল'ব বিচাৰিছো আপুনি জানিব বিচাৰিব DY 365 ৰ 24 ঘণ্টাত আজি কি আছে মৃত্যুৰ ওচৰত হাৰ মানিলে কৰুণানিধিয়ে NRCত সোমোৱা বিদেশীৰ নাম কেনেকৈ কাটিব NRCত নাম নাই বাবে বৃদ্ধ লোকৰ আত্মহত্যা NRC নামত যাকে তাকে হাৰাশাস্তি কৰা হৈছে নেকি আজাৰাৰ SOS ভিলেজৰ পৰা উত্তৰ প্ৰদেশলৈ বানৰ ভয়াবহ দৃশ্য চাব আজি প্ৰিয়ংকাই বিয়াৰ আঙুঠি লুকুৱাইছে কিয় দেশৰ ৰাজনীতিৰ বাবে এটা বেয়া খবৰ দেশৰ অন্যতম বৰ্ষীয়ান ৰাজনীতিবিদ M কৰুণানিধিৰ মৃত্যু ঘটিছে আজি সন্ধিয়া তেখেতৰ মৃত্যু ঘটিল আজি কিছুদিন ধৰি তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ আছিল আৰু শেহতীয়াভাৱে চেন্নাই কাবেৰী হস্পিটালত তেওঁ চিকিৎসাধীন অৱস্থাত আছে কৰুণানিধিৰ মৃত্যুৰ লগে লগে দাক্ষিণাত্যৰ এটা যুগৰ অৱসান ঘটিলে বুলি ক'লে ভুল কোৱা নহ'ব DMKৰ এই নেতাজনক বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ সহায় ল'বলৈ বিভিন্ন সময়ত বাধ্য হৈছিল বা তেওঁ কাষ চাৰিবলৈ বাধ্য হৈছিল 5 বাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল কৰুণানিধিৰ মৃত্যু পিছত এটা আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰিছে যে তেওঁৰ অনুগামীসকলে এটা আত্মহত্যা কৰিব নেকি এনে ধৰণৰ ঘটনা সংঘটিত হয় তামিলনাডুত তেওঁ এনে বৃহৎ সংখ্যক অনুগামী আছে যে এটা আশংকা প্ৰকাশ কৰাৰ মতে আজি নিশাৰ ভিতৰতে তামিলনাডুত বহু কিবাকিবি সংঘটিত হ'ব পাৰে কাইলৈ কি হ'ব নাজানো কৰুণানিধি হস্পিটালত থকা অৱস্থাতেই শুভাকাংক্ষীসকলৰ যি অৱস্থা হৈছিল সেই দৃশ্য চালে আপুনি হতবাক হৈ পৰিব কেইবাটা দশক ধৰি অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত দপদপাই থকা M কৰুণানিধিৰ মৃত্যু হ'ল কৰুণানিধি আৰু নাই 94 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে M কৰুণানিধিয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰুণানিধিৰ মৃত্যু সংকটজনক অৱস্থাত চেন্নাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কৰুণানিধিক দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল কৰুণানিধি কৰুণানিধি চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত সমৰ্থকৰ অৱস্থা চাওক এয়া চেন্নাইস্থিত কাবেৰী হস্পিটালৰ বাহিৰৰ দৃশ্য হস্পিটালৰ বাহিৰত বৃহৎ সংখ্যক লোক কৰুণানিধি তেতিয়া সংকটজনক অৱস্থাত আছিল মঙলবাৰৰ সন্ধিয়াৰ দৃশ্য এয়া সমৰ্থকসকল অপেক্ষা কৰিছিল কৰুণানিধিৰ অৱস্থা জানিবলৈ সকলোৰে হাতে হাতে কৰুণানিধিৰ ফটো কৰুণানিধি এটা সময়ত দাক্ষিণাত্যৰ এগৰাকী অভিনেতা আছিল সেই সময়ৰ আলোকচিত্ৰলৈ থিয় হৈছে একাংশ সমৰ্থক হাতে হাতে ফটো লৈ কৰুণানিধিৰ আশু আৰোগ্য কামনা কৰিছিল এইসকল লোকে এয়া কৰুণানিধিৰ মৃত্যুৰ বাতৰি পোৱাৰ প্ৰাক মুহূৰ্তৰ দৃশ্য এই মহিলাগৰাকীক মন কৰক কৰুণানিধি অসুস্থ বুলি গম পাই এইদৰে সংজ্ঞাহীন হৈ পৰিছে মহিলাগৰাকীৰ মূৰত পানী ঢলা হৈছে মহিলাগৰাকীক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা হৈছে কিন্তু মহিলাগৰাকী অসুস্থ কৰুণানিধিৰ অসুস্থতাৰ খবৰত নিজে অসুস্থ হৈ পৰিছে কৰুণানিধিৰ এইগৰাকী সমৰ্থক এইবাৰ এই ব্যক্তিজনক মন কৰক এওঁ হুক হুকাই কান্দিছে ৰুব পৰা নাই কৰুণানিধিৰ অৱস্থাৰ বিষয়ে জানি এওঁ বুকু জ্বলি উঠিছে মাজে মাজে আকাশলৈ চাই তেওঁ সেৱা কৰিছে
তেওঁ কামনা কৰিছিল কৰুণানিধি যেন সুস্থ হৈ উঠক। কিন্তু এই মানুহজনৰ প্ৰাৰ্থনাই কাম নিদিলে। মৃত্যুৰ ওচৰত হাৰ মানিলে কৰুণানিধি। মোবাইলত কান্দি কান্দি এওঁ পৰিয়ালৰ সদস্যসকলক জনাইছে কৰুণানিধিৰ অৱস্থাৰ কথা। এই মহিলাগৰাকীক চাওঁ, এওঁ হুক হুকাই কান্দিছে। এইজনে আকৌ মূৰ ঢকিয়াই চিঞৰি চিঞৰি কান্দিছে। এয়া হ'ল চিকিৎসালয়ৰ বাহিৰৰ দৃশ্য। সমগ্ৰ তামিলনাডুত এতিয়া এক ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে। আশংকা কৰা মতে কৰুণানিধিৰ মৃত্যুৰ পিছত বৃহৎ সংখ্যক লোকে আত্মহত্যা কৰিব পাৰে। এনেধৰণৰ আশংকা কৰিছে নিৰাপত্তা বাহিনীয়ে। এইবাৰ আহক কৰুণানিধিৰ পৰিচয়ৰ বিষয়ে। ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিসকলক কৰুণানিধিক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। তৎসত্বেও সাধাৰণ দৰ্শকৰ জ্ঞাতাৰ্থে আমি কিছু তথ্য আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। 1924 চনত কৰুণানিধিৰ জন্ম হৈছিল। দাক্ষিণাত্যৰ এগৰাকী আগশাৰীৰ অভিনেতা আছিল কৰুণানিধি। 1969 পৰা 2011লৈ পৃথক পৃথক সময়ত 5 বাৰকৈ মুখ্যমন্ত্ৰী হৈছিল কৰুণানিধি। 1949 চনত গঠন হৈছিল DMK। তামিল সাহিত্যতো কৰুণানিধিৰ যথেষ্ট বৰঙণি আছিল। কেইবাটাও গল্প উপন্যাস লিখিছিল কৰুণানিধিয়ে। কেইবাখনো ছবিৰ চিত্ৰনাট্যকাৰ আছিল কৰুণানিধি। কৰুণানিধিৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান ঘটিল। কৰুণানিধি আজি কিছুদিন ধৰি অসুস্থ হৈ আছিল। সেয়েহে দলীয় কাম কাজ তেওঁৰ পুত্ৰ ষ্টেলিন তথা পৰিয়ালৰ অন্যান্য সদস্যসকলে চলাইছিল। কিন্তু তৎসত্বেও কৰুণানিধি জীয়াই থকাৰ বাবে তামিলনাডুৰ ৰাজনীতিত এক বিশেষ সৌষ্ঠৱ কঢ়িয়াই আনিছিল। কিন্তু কৰুণানিধিৰ মৃত্যুৰ পিছত DMK পুৰণি পৰম্পৰা ৰক্ষা কৰিব পাৰে নে নাই সেয়া এটা প্ৰশ্নৰ বিষয়। ব্যুৰো ৰিপৰ্ট DY365। এইবাৰ পুনৰ আহোঁ NRC প্ৰসংগলৈ। NRC শুদ্ধ NRC লাগে সেইবুলি বিভিন্ন সংগঠনে দাবী জনালে। বিভিন্নজনে ক'লে যে NRCত যাতে NRC নামত যাতে সংখ্যালঘুৰ হাৰাশাস্তি কৰিব নালাগে সেইবুলি বিভিন্নজনে দাবী উত্থাপন কৰিলে। আৰু এটা সময়ত NRCত খচৰা প্ৰকাশ পালে। পুনৰ কৈছোঁ এক খচৰাহে প্ৰকাশ পালে। খচৰা প্ৰকাশ পোৱাৰ পিছত দেখা গ'ল যে বহু বিদেশী নাম কৰ্তন গৈছে বুলি কোৱা হৈছে আৰু বহু স্বদেশী নামো কৰ্তন হৈছে। এতিয়া বিভিন্ন সংগঠনৰ ফালৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কথাই কোৱা হওক, অখিল গগৈৰ কথাই কোৱা হওক, অসম গণ পৰিষদৰ কথাই কোৱা হওক, কংগ্ৰেছৰ কথাই কোৱা হওক অথবা UDF BJP সকলো দলৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতীয়ক হাৰাশাস্তি কৰিব নোৱাৰিব। যিসকল ভাৰতীয়ৰ নাম ইয়াৰ পৰা কৰ্তন হ'ল তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে। অন্তৰ্ভুক্তৰ বাবে কি ধৰণৰ ব্যৱস্থা লাগে তাৰ বাবে বিভিন্ন প্ৰশিক্ষণ শিবিৰ বা কৰ্মশালা আয়োজন কৰিব বিভিন্ন সংগঠনৰ ফালৰ পৰা। ইতিমধ্যে কেইবাটাও সংগঠন বা কেইবাটাও ৰাজনৈতিক দলে আৰম্ভ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই সহায় কেন্দ্ৰ স্থাপন কৰাৰ কথা কৈছে। কিন্তু মই এইখিনিতে বেলেগ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰশ্নটো এনেধৰণৰ যে NRCৰ খচৰা কিয় প্ৰকাশ পাইছিল? NRC কিয় প্ৰকাশ পোৱাৰ উদ্দেশ্য আছিল বিদেশীক বহিষ্কাৰ কৰা। এই NRCৰ ভিতৰত যদিহে বিদেশীৰ নাম সোমাল, অভিযোগ আহিছে NRCৰ ভিতৰত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। এতিয়া NRCৰ দ্বিতীয় পৰ্বত দুটা বিষয় থাকিব, এটা হ'ল দাবী, এটা হ'ল অভিযোগ, ক্লেইম এণ্ড অবজেকশ্যন। এটা দাবী কাৰোবাৰ নাম অন্তৰ্ভুক্তি নহ'লে কেনেকৈ নাম অন্তৰ্ভুক্তি কৰিব লাগিব তাৰ বাবে দাবী উত্থাপন কৰিব। আৰু অবজেকশ্যন হৈছে অভিযোগ যে কোনোবা বিদেশী নাম সোমাইছে যদিহে সেই বিদেশীজনক নাম বাদ দিব লাগিব বুলি কোনোবাই আবেদন কৰিব পাৰিব। এতিয়া সকলোৱে যিসকলৰ নাম কৰ্তন হৈছে তেওঁলোকৰ নাম সোমাবলৈ উঠি পৰি লাগিছে, কিন্তু তাত থকা বিদেশীৰ নাম কৰ্তন কৰিবলৈ হাতত যে সময় আছে এইখিনি সময়ত যে তেওঁলোকে এই বিদেশীসকল চিনাক্ত কৰিব লাগে। আছু, অগপ, কংগ্ৰেছ, BJP প্ৰতিটো সংগঠনে গাঁৱে গাঁৱে ক'ব লাগে যে আপোনালোকৰ গাঁৱত যদি সন্দেহযুক্ত লোকৰ নাম ইয়াত সোমাইছে তেওঁলোকৰ নাম কেনেকৈ কৰ্তন কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া নাই কিয়? যদিহে প্ৰশিক্ষণ দিয়া হোৱা নাই তেনেহ'লে NRC প্ৰচাৰ হোৱাৰ পিছতো, NRC ওলাই যোৱাৰ পিছতো লাখ লাখ হাজাৰ হাজাৰ বিদেশী নাম অন্তৰ্ভুক্তি হৈ থাকিব। এই কথা কিন্তু অসমৰ কোনো এটা ৰাজনৈতিক দল অথবা সদৌ অসম ছাত্ৰ সন্থাৰ দৰে সংগঠনেও এই পৰ্যন্ত ভবা নাই। তাতকৈ আচৰিত কথা একোৱেই নাই। আজি আপোনালোকক পুনৰ লৈ যাব ওলাইছোঁ অসম আন্দোলনলৈ।
আজিৰ প্ৰজন্মই অসম আন্দোলন ভালকৈ দেখা নাই, কিন্তু অসম আন্দোলন যিসকলে দেখিছে সেইসকলৰ বাবে পুনৰ পুৰণি স্মৃতি সন্মুখলৈ আনিছোঁ। টেলিভিছনৰ স্ক্ৰীণত আপুনি দেখা পাইছে অসম চুক্তিৰ কেইখনমান আলোকচিত্ৰ। অসম চুক্তিৰ সৈতে অসমৰ প্ৰায় প্ৰতিজন লোক ওতঃপ্ৰোতভাৱে জড়িত আছিল বুলি কোনো ভুল কোৱা নহ'ব। সেয়া আছিল অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ৰাজ্যখনত ব্যাপক হাৰত বাংলাদেশীৰ আগমন ঘটাৰ পিছত এই বাংলাদেশী বহিষ্কাৰৰ দাবীত এইদৰে আন্দোলন গঢ় লৈ উঠিছিল। অবৈধ নাগৰিকৰ বিৰুদ্ধে অস্তিত্ব ৰক্ষাৰ আন্দোলন চলিছিল সেই সময়ত। 1978 চনৰ ঘটনা। তেতিয়াৰ মুখ্য নিৰ্বাচনী বিষয়া SL চকথেৰে বিদেশী সংক্ৰান্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। 1971 চনত অসমৰ জনসংখ্যা আছিল 14.6 নিযুত। 1981 চনত অসমৰ জনসংখ্যা হ'ল 19.9 নিযুত। এটা দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ 36.3%। ব্যাপক হাৰত অসমত বিদেশীৰ আগমনৰ অভিযোগ। সেই সময়ত আচলতে মঙলদৈত হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ পিছত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে মন কৰিছিল যে ভোটাৰ লিষ্টত ব্যাপক হাৰত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। লগে লগে কাৰ্যত আৰম্ভ হৈছিল অসম আন্দোলন। এই অসম আন্দোলনৰ মূল ঘটনাটো যিজনে অসমত মানে মৌনভাৱে লৈছিলগৈ সেইজন হৈছে হিৰণ্য ভট্টাচাৰ্যজী। তেওঁ সেই সময়ত DIG হিচাপে আছিলে আৰু তেওঁ বৰ্ডাৰৰ চাৰ্জত আছিলে। তেওঁ আমাৰ মঙলদৈ জিলা ছাত্ৰ সন্থাৰ ওচৰত তেখেতে আমাক মাতি আনি ক'লে যে এটা কথা হৈছে, ইয়াত বহুত বিদেশী মানুহৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। এতিয়া এওঁলোকৰ নাম বাতৰি কাগজত যদি আমি ষ্টেটমেণ্ট দিওঁ তেওঁলোকক কোনেও আঁতৰাব নোৱাৰে। গতিকে তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে বুলি অবজেকশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে, তোমালোকে ব্যৱস্থা কৰা। তেতিয়া এই প্ৰেছক্ৰাইব যিখন প্ৰপত্ৰ সেইখন বিচাৰি ইলেকশ্যন অফিচলৈ আমি গ'লোঁ কেইজনমান ল'ৰা। গৈ তেওঁৰ পৰা প্ৰথমতে আমি আনিছিলোঁ প্ৰায় 3000খনমান ফৰ্ম আনিছিলোঁ, মোৰ এতিয়াও মনত আছে। সেই 3000 ফৰ্মত আমি 4জনমান ল'ৰাই প্ৰথমতে চহী কৰিলোঁ। জয়নাথ শৰ্মা তেতিয়া দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিল। সেই সময়ত অসম আন্দোলনৰ আৰম্ভণি হৈছিল মঙলদৈতে। 1978 চনৰ পৰা প্ৰায় 35টা বছৰ পাৰ হৈ গ'ল। হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত ওলোৱা ভোটাৰ তালিকাৰ দৰে এতিয়া NRCৰ খচৰা প্ৰকাশ পাইছে। NRCৰ খচৰাৰ পৰা 40 লাখ লোকৰ নাম কৰ্তন গৈছে। লগে লগে চিঞৰ বাখৰ আৰম্ভ হৈছে। বহুতে ইয়াক স্বাগতম জনাইছে। সদৌ অসম ছাত্ৰ সন্থাই মিঠাই খাইছে। অখিল গগৈয়ে বাহবাহ দিছে। বিজেপিয়ে নিজে বাহবাহ ল'বলৈ চেষ্টা কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ AIUDF আদি দলৰ ফালৰ পৰা কোৱা হৈছে যিসকল ভাৰতীয়ৰ নাম কৰ্তন হৈছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা কৰা হ'ব। তাৰ কেইদিনমান আগত অন্য কিছুমান লোকে কৈছে যে আমাৰ বহু বাদ পৰি গৈছে, আৰু কথাটো সঁচাকৈ তেনেকুৱা। প্ৰথম অৱস্থাত মমতা বেনাৰ্জী ইয়াত আহি হুলস্থুল কৰিব বিচাৰিলে, আমি সকলোৱে বাধা দিলোঁ যে এইটো আপুনি আপোনাৰ ষ্টেটৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি সোনকালে পঠোৱাৰ ব্যৱস্থা কৰক। কিন্তু এতিয়া মই চাইছোঁ যে অকল সেইটোৱে নহয়, এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ আৰু সম্পূৰ্ণৰূপে জগৰীয়া, আমাৰ RGI কৰ্তৃপক্ষও জগৰীয়া, ষ্টেট কোঅৰ্ডিনেটৰ অফিচৰ বিষয়ববীয়াসকলো জগৰীয়া। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মঙলবাৰে সংবাদমেলত এই মন্তব্য কৰে। লগতে ভাৰতীয় নাম যাতে কোনো ক্ষেত্ৰতে কৰ্তন নহয় তাৰ কথা উল্লেখ কৰে। কিন্তু এই মুহূৰ্তত প্ৰশ্ন হৈছে, NRCৰ খচৰাত যিসকল বিদেশী নাম অন্তৰ্ভুক্ত হ'ল তেওঁলোকৰ নাম কৰ্তন কৰাৰ বাবে কোনোবাই তৎপৰতাক অৱলম্বন কৰিছেনে? সকলো ৰাজনৈতিক দল ব্যস্ত নাম বাদ পৰা ভাৰতীয়ৰ নাম খচৰাত অন্তৰ্ভুক্ত কৰা। বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ পৰা আয়োজন কৰা হৈছে প্ৰশিক্ষণৰ ব্যৱস্থা। কিন্তু খচৰাত অন্তৰ্ভুক্ত বিদেশীৰ নাম কৰ্তনক চেষ্টা চলোৱা নাই কিয়?
এতিয়া এই অভিযোগ উত্থাপন নকৰিলে বিদেশী স্বদেশী হৈ পৰিব। মন কৰিব আপুনি, প্ৰতিটো ৰাজনৈতিক দলৰ ফালৰ পৰা কেনেকৈ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা হ'ব তাৰ প্ৰশিক্ষণ দিয়া হৈছে বা দিয়াৰ ব্যৱস্থা কৰা হৈছে। কিন্তু কোনো এটি ৰাজনৈতিক দলৰ ফালৰ পৰা কোৱা নাই খচৰাত যিসকল বিদেশীৰ নাম সোমাল তেওঁলোকক কেনেকৈ কৰ্তন কৰিব পৰা যায়। তেওঁলোকৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা আছে। আচলতে বহুত মানুহৰ এটা ভুল ধাৰণা হৈছে, বিশেষকৈ আমি যিসকলে অসমৰ স্বাৰ্থত বিদেশী খেদিব লাগে বুলি, বিদেশী ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে বুলি, বা বৰ্তমান যিটো ইমাৰ্জিং ইছ্যু NRCত বিদেশীৰ নাম সোমাব নালাগে বুলি আমি কৈ আছোঁ, এইসকলে বেছিকৈ গুৰুত্ব দিব লাগে অবজেকশ্যনত। কাৰণ কোনোবা যদি অভাৰতীয়ৰ নাম NRC খচৰা NRCত সোমাইছে, তেনেহ'লে তেওঁৰ বিৰুদ্ধে এটা অবজেকশ্যন এটা ৰেজ কৰিব লাগে। তাৰ কাৰণে বিশেষ প্ৰভিজন এটা আছে, যেনেকৈ ভোটাৰ তালিকাত কোনোবা বিদেশীৰ নাম যদি সোমায় তেনেহ'লে আপুনি, মই, আছুৰ লিডাৰ, AGPৰ লিডাৰ, জাতীয় সংগঠনৰ যিকোনো লিডাৰে আমি গৈ নিজে সেই বিদেশীসকলৰ সম্পৰ্কত এটা অবজেকশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে, বা আমাৰ কৰ্মীসকলক আমি ইনষ্ট্ৰাকশ্যন দিব লাগে যে তোমালোকে এই বিদেশীসকল যদি তোমালোকৰ এৰিয়াত ক'ৰবাৰ নাম ভোটাৰ তালিকাত সোমাইছে, NRCত সোমাইছে, তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে তোমালোকে আপত্তি দৰ্শোৱা। এইজন শান্তনু মুখাৰ্জী। শান্তনু মুখাৰ্জী বেংগলী ঐক্য মঞ্চৰ সভাপতি। শান্তনু মুখাৰ্জীয়ে দাবী কৰে ব্যাপক হাৰত বঙালী লোকৰ নাম কৰ্তন কৰা হৈছে। ডি ভোটাৰ বুলি চিহ্নিত একাংশ লোকক, যিসকল লোকক পৰৱৰ্তী সময়ত আদালতে ডি ভোটাৰ নহয় বুলি ঘোষণা কৰিছে, সেইসকল লোককো নটিচ জাৰি কৰি থকা হৈছে। ব্যাপক হাৰত বৈধ নাগৰিকৰ নাম কৰ্তনৰ অভিযোগ। বঙালীভাষী লোকৰ নাম ব্যাপক হাৰত কৰ্তন হৈছে। ফোন আহি আছে যিসকল মানুহৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ পৰা আদি কৰি 1950 চনৰ বা তাতকৈ পুৰণা বা ধৰক 1960 চনৰ তেনেকুৱা ডকুমেণ্টছ থকা মানুহবিলাকৰ নাম কৰ্তন হৈছে। এয়া তেনেকৈ আচলতে হ'ব নালাগিছিলে। যি কি নহওক, আমি সদৌ অসম বাঙালী ঐক্য মঞ্চৰ তৰফৰ পৰা চৰকাৰ তথা স্থানীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছোঁ যে অনতিপলমে এই সমস্যাসমূহৰ দূৰ হ'ব লাগে। খচৰাত ভাৰতীয় নাম অন্তৰ্ভুক্ত হ'বই লাগিব, সেইটো সকলোৰে দাবী। কিন্তু খচৰাত যদিহে বিদেশী নাম আছে, সেই বিদেশী নাম কৰ্তন কৰিব লাগে বুলি কোনে দাবী জনাব? সেই বিদেশীৰ বিৰুদ্ধে কেনেকৈ অভিযোগ দাখিল কৰিব লাগে তাৰ প্ৰশিক্ষণ কোনে দিব? দৰ্শকৰ জ্ঞাতাৰ্থে জনোৱা হয় যে NRCৰ দ্বিতীয় পৰ্ব এতিয়া আৰম্ভ হ'ব। দ্বিতীয় পৰ্বত ক্লাইম এণ্ড অবজেকশ্যন আছে, অৰ্থাৎ দাবী আৰু অভিযোগ। এতিয়া দাবী সকলোৱে কৰিবলৈ আগবাঢ়ি আহিছে, কিন্তু অভিযোগৰ বাবে কোনো আগবাঢ়ি হোৱা নাই। অভিযোগ নকৰিলে হয়তো এই খচৰাত ব্যাপক হাৰত বিদেশীৰ আগমন ঘটিব। ব্যুৰো ৰিপৰ্ট, DY365। NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে টেলিভিশ্যন চাই আছে, যিসকল ব্যক্তিয়ে দৈনিক বাতৰি কাকত পঢ়ি আছে, তেওঁলোকে কাইলৈ এটা প্ৰশ্ন কৰিবচোন, পেপাৰত চাবচোন, অসমৰ কোনোবা এটা সংগঠন আছে নেকি, কোনোবা সদৌ অসম ছাত্ৰ সন্থাৰ কথাই কোৱা হওক, অখিল গগৈৰ কথাই কোৱা হওক, হীৰেণ গোহাঁইৰ কথাই কোৱা হওক, AGP, BJP, কংগ্ৰেছ, যিবোৰ সকলো সংগঠনৰ নাম কৈছোঁ, কোনোবা সংগঠনে কৈছে নেকি যে তেওঁলোকৰ দলীয় কৰ্মীক ইনষ্ট্ৰাকশ্যন দিছে নেকি, নিৰ্দেশ দিছে নেকি যে আপোনাৰ ব্লকত বা আপোনাৰ অঞ্চলত, আপোনাৰ সমষ্টিত যদিহে কোনোবা সন্দেহজনক বাংলাদেশীৰ নাম খচৰাত প্ৰকাশ পাইছে, সোমাইছে, তেনেহ'লে সেই বাংলাদেশীক বা অবৈধ ব্যক্তিজনৰ বিৰুদ্ধে আপুনি এনেকৈ অভিযোগ কৰক? নাই কৰা। কিন্তু সকলোৱে এটা ভোট বেংকৰ ৰাজনীতি কৰিছে। গতিকে সদৌ অসম ছাত্ৰ সন্থালৈ আহ্বান, এতিয়া মিঠাই খোৱাটো বাদ দিয়ক। মিঠাই খাব, এই খচৰাৰ পৰা বাংলাদেশীৰ নাম যেতিয়া বাদ পৰিব তাৰপিছত খাব। এতিয়া মিঠাই খাব নালাগে, কামত লাগক। নহ'লে কেৱল সদৌ অসম ছাত্ৰ সন্থাই হওক, এই জাতীয় সংগঠনবোৰেই হওক, আমি ভৱিষ্যতে কাগজৰ বাঘ বুলি ইতিহাসত লিখিবলৈ বাধ্য হ'ম NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত, যদিহে তাত বিদেশীৰ নাম থাকে। এইবাৰৰ অন্য প্ৰসংগ, এইবাৰ পশ্চিমবংগত ভয়ানক বানপানী হৈছে। এনে বানপানী পশ্চিমবংগৰ লোকে বহুত বছৰৰ মূৰত দেখা পাইছে। কেমেৰাৰ সন্মুখত এটা ঘৰ, ঘৰৰ কাষেৰে পাৰ হৈ গৈছে এখন নদী। হঠাৎ নদীৰ সোঁত বৃদ্ধি পাইছে। পাৰত ৰৈ দৃশ্য প্ৰত্যক্ষ কৰিছে অজস্ৰ লোকে।
এয়া পশ্চিমবংগৰ দৃশ্য। এয়া এখন নৈ। বাঢ়নি পানীৰ ফলত নৈৰ সুত কমাত বৃদ্ধি পাইছে। নৈ পাৰত দুটা ঘৰ। এই দুটা ঘৰত আঘাত হানিছে নৈৰ পানী। পাৰৰ পৰা অজস্ৰ লোকে এই দৃশ্য চাই আছে। ভালকৈ চাই থাকক এই দৃশ্য। মাত্ৰ কেইটামান ছেকেণ্ডৰ ব্যৱধানত হঠাৎ এই দুটা ঘৰ গ্লাছপাতৰ ঘৰৰ দৰে বাগৰি পৰিছে। এয়া চাওক কিদৰে দুটা ঘৰ বাগৰি পৰিছে নদীৰ বুকুত। সৌভাগ্যক্ৰমে সেই সময়ত ঘৰটোৰ ভিতৰত কোনো নাছিল। ঘৰটোৰ পৰা মানুহখিনিক আঁতৰাই অনা হৈছিল। ঘটনাৰ পিছত অঞ্চলটোত আতংক। চকুৰ আগত গৰাখহনীয়াৰ ভয়ানক দৃশ্য। পশ্চিমবংগৰ এই দৃশ্যই সকলোকে কঁপাই তুলিছে। আচলতে নদীখনৰ ঠিক কাষতেই এই ঘৰ দুটা নাছিল, কিন্তু বাৰিষা বাঢ়নি পানীৰ ফলত নদীখন বাঢ়ি যায় আৰু নদীখনে আঘাত হানে দুটা ঘৰক। আৰু এইদৰে ঘৰ দুটাক আঘাত হোৱাৰ পিছত গ্লাছপাতৰ ঘৰৰ দৰে এই দুই ঘৰ বাগৰি পৰে। ভালকৈ চাওক কেনেকৈ ঘৰটো বাগৰি পৰিছিল। কল্পনা কৰক এনে এটা ঘৰ যিটো ঘৰৰ ভিতৰত কিছু সময়ৰ আগতে অজস্ৰ লোক আছিল, কিন্তু তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ মৰমৰ দুটা ঘৰ নৈৰ পানীয়ে উটুৱাই লৈ গ'ল। ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা কি হ'ব পাৰে? ব্যুৰো ৰিপৰ্ট DY365। আপোনালোকে চাই আছে DY365ৰ এই অনুষ্ঠান 24 ঘণ্টা। এইকেইদিন বলিউডত আটাইতকৈ চৰ্চাত থকা অভিনেত্ৰীগৰাকী হৈছে প্ৰিয়ংকা চোপ্ৰা। নিক জনাছৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব বুলি গুজব ওলাইছে। গুজব বহুতে সত্য বুলি ক'ব বিচাৰে, বহুতে ক'ব বিচাৰে দুয়োৰে মাজত আঙুঠি পিন্ধোৱা ঘটনা সংঘটিত হৈ গৈছে। প্ৰিয়ংকা চোপ্ৰা এতিয়া বাহিৰৰ পৰা আহি মুম্বাইত ভৰি দিছে। মুম্বাইত ভৰি দিয়াৰ পিছত এক অদ্ভুত দৃশ্য দেখা গৈছে। সেই অদ্ভুত দৃশ্য দেখাৰ পিছত বহুতে সন্দেহ প্ৰকাশ কৰিছে, আচলতে প্ৰিয়ংকাৰ আঙুঠি পিন্ধোৱা অনুষ্ঠান ইতিমধ্যে হৈ গ'ল নেকি? দীৰ্ঘদিন বিদেশত থাকি এয়া মুম্বাইলৈ উভতি আহিছে বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। এইখিনি সময়ত প্ৰিয়ংকা চোপ্ৰাৰ নিক জনাছৰ সৈতে বিবাহ চূড়ান্ত হৈছে বুলিও খবৰ আহিছিল। খবৰ এনেধৰণে আহিছিল যে নিক জনাছে ইতিমধ্যে বিয়াৰ আঙুঠি পিন্ধাইছে প্ৰিয়ংকা চোপ্ৰাক। কিন্তু এই দৃশ্য চাওক, প্ৰিয়ংকা চোপ্ৰা বিমান কোঠত নামি আগুৱাই আহিছে। সেই সময়ত সাংবাদিকে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছে। এনে অৱস্থাত হঠাৎ নিজৰ হাতখন লুকুৱাইছে প্ৰিয়ংকা চোপ্ৰাই। এইবাৰ হাতৰ আঙুলিৰ পৰা এটা আঙুঠি খুলিছে প্ৰিয়ংকাই, আৰু এই আঙুঠিটো নিজৰ পেণ্টৰ সোঁ পকেটত সোমোৱাইছে। আঙুঠিটো লুকুৱাই আগবাঢ়ি আহিছে। লগে লগে সংবাদ মহলত প্ৰশ্ন হৈছে, প্ৰিয়ংকা চোপ্ৰাই আচলতে নিক জনাছে পিন্ধোৱা আঙুঠিটো লুকুৱাইছে নেকি? সংবাদ মাধ্যমৰ আগত এতিয়াও সকলো কথা অৱগত কৰিব বিচৰা নাই নেকি? পুনৰ চাওক প্ৰিয়ংকা চোপ্ৰাই কেমেৰাৰ সন্মুখৰ পৰা কিদৰে হাতৰ আঙুঠিটো লুকুৱাবলৈ চেষ্টা কৰিছে, আৰু এটা সময়ত আঙুঠিটো লুকুৱাবলৈ প্ৰিয়ংকা সক্ষম হৈছে। ব্যুৰো ৰিপৰ্ট DY365। দুটা দিনৰ পূৰ্বে গুৱাহাটীৰ আজাৰত অৱস্থিত SOS ভিলেজত এক অভিনৱ ঘটনা সংঘটিত হৈ গ'ল। তিনিগৰাকী অনাথ ছাত্ৰী যিসকল তেওঁ থাকে, কিশোৰীয়ে অভিযোগ উত্থাপন কৰা মতে যে SOSৰ এজন বিষয়ববীয়াই তেওঁক যৌন উৎপীড়ন চলাইছিল। সেই যৌন উৎপীড়ন কেনেধৰণৰ আমি নাজানো, এটা NGOয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু কেৱল SOS ভিলেজতে নহয়, এতিয়া দেশৰ ভিন্ন প্ৰান্তত এনেধৰণৰ বালিকা গৃহ, এনেধৰণৰ মহিলা কেন্দ্ৰত যৌন নিৰ্যাতনৰ কেইবাটাও ঘটনা সংঘটিত। এই ঘটনা এনে পৰ্যায় পাইছে যে আজি ইয়াক লৈ সদনৰ মজিয়াটো এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। কি হৈছিল আচলতে আমি সকলোৱে এয়া জনাটো অতিকৈ প্ৰয়োজন।
এয়া গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী আজাৰাস্থিত SOS ভিলেজ। এই আশ্ৰয়স্থলত বহু অনাথ শিশু থাকে। এই শিশুসকলৰ মাজৰে 3 গৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আহিছিল কৰ্তৃপক্ষৰ এজন বিষয়ববীয়াৰ। এইজনেই সেইজন বিষয়ববীয়া। ইতিমধ্যে এইজন বিষয়ববীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এটা NGOৰ অভিযোগৰ ভিত্তিত এই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰকৃততে SOS ভিলেজত কি হৈছিল? সঁচাকৈ আৱাসীৰ ওপৰত যৌন নিৰ্যাতন চলিছিল নে? এইবোৰ কথা এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এইখিনি সময়তে আন এক ভয়ানক ঘটনা সংঘটিত হৈছে। এয়া বিহাৰৰ মুজাফৰনগৰৰ দৃশ্য। এইদৰে এটা সমাজ কল্যাণ বিভাগৰ মহিলা কেন্দ্ৰৰ পৰা উলিয়াই অনা হৈছে একাংশ যুৱতী আৰু মহিলা। অভিযোগ মতে এই যুৱতী আৰু মহিলাসকলৰ ওপৰত যৌন নিৰ্যাতন চলিছিল কৰ্তৃপক্ষৰ ফালৰ পৰা। বিহাৰৰ মুজাফৰনগৰত ভয়ানক ঘটনা। সমাজ কল্যাণ বিভাগৰ মহিলা কেন্দ্ৰত বলাৎকাৰ। ঘটনাৰ সৈতে নীতিশ কুমাৰৰ ঘনিষ্ঠ ব্যক্তি জড়িত। বিহাৰ চৰকাৰে উচিত তদন্ত নকৰাৰ অভিযোগ। এইবাৰ আপোনালোকক দেখুৱাইছো উত্তৰ প্ৰদেশৰ দেউৰিয়াৰ এই কেন্দ্ৰটো। এইটো এটা অবৈধভাৱে চলি থকা শিশু কেন্দ্ৰ। ইয়াত অনাথ শিশুক আশ্ৰয় দিয়া হয়, কিন্তু অনাথ শিশুক আশ্ৰয় দিয়াৰ নামত চলে ভয়ানক ঘটনা। जो लड़कियां 15 से 18 साल की हो जाती है उनके साथ गलत व्यवहार भी होता है और वो उनको लेने के लिए गाड़ियां आती हैं और बाहर चली जाती हैं और देर सुबह में आती है और रोते हुए आती हैं। এইবাৰ এই কলমানি ছোৱালীজনীক মন কৰক। এই শিশুটিয়ে এই কেন্দ্ৰটোৰ পৰা পলাই গৈ আৰক্ষী থানাক সকলো অভিযোগ কৰিছিল। এই অভিযোগৰ ভিত্তিত এই কেন্দ্ৰত অভিযান চলাই এই কণ শিশুহঁতক উদ্ধাৰ কৰে আৰক্ষী বাহিনী। উত্তৰ প্ৰদেশৰ দেউৰিয়াত আন এক জঘন্য কাহিনী। শিশু কেন্দ্ৰৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন। নিশা কিশোৰীক লৈ যোৱা হয় গোৰখপুৰলৈ। কান্দি কান্দি পুৱা উপস্থিত হয় শিশু কেন্দ্ৰত। सुबह कुछ नहीं कहती थी, रोती थी, उनका फूल जाता था, फूटते थे तो कुछ नहीं बताती थी। অভিযোগ মতে এই কেন্দ্ৰৰ 3 গৰাকী কিশোৰীক ইতিমধ্যে বিদেশীৰ হাতত বিক্ৰী কৰিছিল এই কেন্দ্ৰটোৰ স্বত্বাধিকাৰী। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এয়া সোমবাৰৰ নিশাৰ দৃশ্য। এইদৰে উত্তৰ প্ৰদেশত হাতত মমবাতি লৈ সমাজবাদী পাৰ্টীৰ প্ৰতিনিধিসকলে দেউৰিয়াত সংঘটিত ঘটনাৰ প্ৰতিবাদ কৰে। এওঁলোকে ইয়াৰ বাবে উচিত তদন্ত বিচাৰে। দেউৰিয়া অথবা মুজাফৰনগৰত সংঘটিত ঘটনা কেৱল বিহাৰ বা উত্তৰ প্ৰদেশলৈ সীমাবদ্ধ থকা নাই, তাৰেই নমুনা এয়া। নতুন দিল্লীৰ সংসদ ভৱনৰ বাহিৰত এইদৰে এই 2 কাণ্ডৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে RJD, সমাজবাদী পাৰ্টী আৰু CPI নেতাসকলে। তেওঁলোকে নীতিশ কুমাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগ দাবী কৰিছে। वाकई दिल दिलाने वाली और साहसी बच्ची को हम लोग सबसे पहले मुबारकबाद देंगे कि वे दौड़ के और अपनी जान को जोखिम में डाल के पुलिस वालों तक पहुंची है और उसने इस कांड को चाहते हैं जो भी जिम्मेदार हो, क्योंकि ये गोरखपुर मंडल के अंडर है, ये देवरिया जो जिला है, तो चाहते हैं कि सरकार बताए कि इसमें कौन कौन रिस्पॉन्सिबल है। और क्योंकि इसको NOC सर्टिफिकेट नहीं, ऑब्जेक्शन क्लियरेंस सर्टिफिकेट नहीं था इनके पास, तो ये चला रहे थे, इनका सर्टिफिकेट कैंसिल हो गया था, तभी भी क्यों चल रहा था 2017 से अभी तक। देखिए, पहली बात तो हम सिर्फ दल नहीं है, हम मानवता के पक्ष में खड़े हैं। बेटियों के साथ जो हुआ मुजफ्फरपुर में और जो देवरिया में हुआ, कहाँ है प्रधानमंत्री जी? फिटनेस चैलेंज का वीडियो अपलोड करते हैं ट्विटर पे, और इन 40 बच्चियों के साथ मुजफ्फरपुर में हुआ, फिर देवरिया शर्मसार करने वाली घटना हुई। प्रधानमंत्री जी की चुप्पी आपराधिक है। এইখিনি সময়তে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেউৰিয়াৰ শিশু কেন্দ্ৰটোৰ স্বত্বাধিকাৰীগৰাকীৰ কন্যাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে। দেশত এইদৰে মহিলা আৰু শিশুৰ ওপৰত নিৰ্যাতন চলি থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ব্যুৰো ৰিপৰ্ট DY365।
NRCৰ প্ৰক্ৰিয়াটোত কিছু খুঁত আছিল নেকি এই প্ৰশ্নটো পুনৰ উত্থাপন হৈছে এইভাৱেই যে এজন ব্যক্তি যিজন ব্যক্তিক ডি ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল এটা সময়ত পৰৱৰ্তী সময়ত এই ব্যক্তিজনে আদালতত কাষ চাপিছিল আৰু আদালতে তেওঁক ডি ভোটাৰ নহয় ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছিল কিন্তু সেই ব্যক্তিজনৰ নামো খচৰাত স্থান নাপালে এনে পৰিৱেশৰ সৃষ্টি হৈছে যে পৰিয়ালৰ কাৰোবাৰ নাম সোমাইছে কাৰোবাৰ সোমোৱা নাই এনে অৱস্থাত আত্মহত্যাৰ এটা ঘটনা সংঘটিত হৈ গ'ল আজি সেই বাতৰি দুখন বিৰতিৰ ঠিক পিছতেই আপোনালোকে চাই আছে DY 365 এর বিশেষ অনুষ্ঠান 24 ঘণ্টা ডি ভোটাৰ লৈও এতিয়া ৰাজনীতি চলি আছে NRC প্ৰক্ৰিয়াত ডি ভোটাৰ সোমাইছে নে সঁচা ডি ভোটাৰ নে মিছা ডি ভোটাৰ তাক লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সূচনা হৈছে NRC খচৰা প্ৰকাশৰ পিছত আজি এটা ঘটনা সংঘটিত হ'ল যে নাম প্ৰকাশ নোপোৱাৰ বাবে মানুহজনৰ নাম প্ৰকাশ পাইছে কিন্তু মানুহজনৰ নাতি পুতিৰ নাম প্ৰকাশ নাপালে সেইভাৱে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হ'ল ভাৰত বাংলাদেশ সীমান্তৰ এজন ব্যক্তি ইয়াতকৈ কৰুণ ঘটনা একো হ'ব নোৱাৰে এটা পৰিয়ালৰ কান্দোনেয়া এই পৰিয়ালটোৱে কান্দিছে NRCৰ খচৰা প্ৰকাশ পোৱাৰ বাবে এই পৰিয়ালটোৰ কান্দোনৰ মূল কাৰণ NRCৰ খচৰা এই NRCৰ খচৰাত যদিহে বিভ্ৰান্তি নাথাকিলেহেঁতেন তেনেহ'লে হয়তো এই পৰিয়ালটোৱে নাকান্দিলেহেঁতেন এই পৰিয়ালটোৱে কিয় কান্দিছে জানেনে তেনেহ'লে এই মানুহখিনিৰ লগত বলক পথাৰৰ মাজৰে এই মানুহখিনি আগুৱাই গৈছে এজোপা গছৰ কাষলৈ গছৰ ওপৰৰ যি দৃশ্য সেই দৃশ্য আপোনালোকক দেখুৱাটো সম্ভৱপৰ নহয় ঘৰটোৰ বয়বৃদ্ধ নাগৰিকজনে এই গছজোপাৰ ওপৰত উঠি গৈ মঙলবাৰে আত্মহত্যা কৰিছে এই ব্যক্তিজনে গছত উলমি মানুহজনৰ নাম দেবেন বৰ্মন ভাৰত বাংলাদেশ সীমান্তৰ কাহিনী এইটো মানুহজনে কিয় আত্মহত্যা কৰিলে মানুহজনৰ নাম NRCৰ খচৰাত প্ৰকাশ পাইছিল হয় দেবেন বৰ্মনৰ নাম NRCৰ খচৰাত প্ৰকাশ পাইছিল কিন্তু খচৰাত নাম নাছিল দেবেন বৰ্মনৰ পুত্ৰ আৰু নাতি নাতিনীৰ নাম ইয়াতেই চিন্তিত হৈ পৰিছিল বয়বৃদ্ধ নাগৰিকজনে ভাবিছিল তেওঁৰ পুত্ৰ অথবা নাতি নাতিনীক ভাৰত চৰকাৰে ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰি দিব নেকি আজি কিছুদিন ধৰি আতংকত আছিল দেবেন বৰ্মন বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছিল দেবেন বৰ্মনে পুত্ৰ নাতি নাতিনীৰ কি হ'ব বুলি প্ৰশ্ন কৰিছিল মই ক'লো দাদা বাজাৰ হ'ল ক'লে আৰে বাজারতো করলাম কিন্তু মোর তো মুশকিল হল তবে কি মুশকিল হল কলে আরে দেখ তো আসলটাই নাই আসল কেমন কি নাই না কলে NRC করণে তো মোর নাম আসিল তোর বৌদির আসিল বৌমার আসিল কিন্তু বাবু আর নাতি নাতিনির আসিল না তুমি আরে ওঠার জন্য টেনশন করার দরকার নাই এটা তো খসড়া ছিলেন তো তা বাদে কিন্তু একটা ফর্ম দিবে একটা সময় তালিকা দিছে ওই সময় তালিকা একুরেটভাবে দিলে হয়ে যাবে কারণ এটাই তো এটা ফাইনাল নয় তা এইবারে ফর্ম ফিল আপটা না আমার মাস্টারটাই করে ইমডিয়া তো NRC ডিউটি করে লিখছে কত নম্বর ফর্ম লাগে ওই হিসেবে এইবারে ভালো করে দিলে আসি যাবে এটার কোনো টেনশনের দরকার নাই বকুত আনেক NRCৰ ঘটনা প্ৰথমে এজন লোকক ডি ভোটাৰ বুলি সন্দেহ কৰা হৈছিল কিন্তু আদালতে ডি ভোটাৰ নহয় বুলি ক'লে তৎসত্ত্বেও NRCৰ খচৰাত নাম প্ৰকাশ নাপালে এই বয়বৃদ্ধ ব্যক্তিজনৰ নাম চানমিয়া এওঁক ডি ভোটাৰ বুলি সন্দেহ কৰা হৈছিল সেই উপলক্ষে তেওঁ আদালতৰ কাষ চাপিছিল আদালতত যোৱাৰ বাবে তেওঁ যথেষ্ট টকা ব্যয় হৈছিল এই মানুহজনৰ পূৰ্বপুৰুষ কিন্তু 1951 চনৰ ভোটাৰ তালিকাত আছিল বুলি চানমিয়াই দাবী কৰে কিন্তু NRCৰ খচৰাৰ পিছত দেখা গ'ল চানমিয়াৰ নাম নাই চনত NRC আছে 66 চনত আছে 71 আছে তথাপি মোৰ ডি ভোটাইছে ডি ভোটাৰতে হেৰি আমি কোৰ্টত কেছ কৰিলোঁ কেছ কৰি কিনে দুইবাৰ কৰি আমি জাজমেণ্ট পালোঁ একবাৰ পালোঁ আৰু দুনিয়াবাৰ আকৌ আহিল আর পিছত আৰু গেলোঁ কোৰ্টত যাই কিনে আৰু এই জাজমেণ্ট পালোঁ এই জাজমেণ্ট পোৱা সত্ত্বেও আমাৰ এই NRCত নাম অহা নাই
আমি দুখীয়া মন আমি কৰপে কি কৰিম পইচা পাতি নাই আমি পইচা পাতি নোহোৱা মানুহ আকৌ যদি আমাৰ সেই কোৰ্টত দাঁড়িব লাগে আমি কৰপে কি কৰিম এনেধৰণৰ ঘটনা ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে এনআৰচিৰ খচৰা আচলতে যথেষ্ট শুদ্ধ নাছিল বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে অভিযোগ মতে ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হোৱাৰ বিপৰীতে বহু সংখ্যক অবৈধ বাংলাদেশীৰ নাম সোমাইছে এই এনআৰচিৰ খচৰাত ব্যুৰো ৰিপৰ্ট DY365 পুনৰ ল'ব লৈছোঁ এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আহোঁ আৰু বহু খবৰ লৈ আহিম আপোনালোকৰ কাষলৈ আপোনালোকে চাই আছে 24 ঘণ্টা উচ্চতম ন্যায়ালয়ত আজি নতুনকৈ 3জন ন্যায়াধীশে শপত গ্ৰহণ কৰিলে এই 3জন ন্যায়াধীশৰ মাজত এনে এজন ন্যায়াধীশ আছে তেওঁৰ নাম হৈছে KM জোসেফ KM জোসেফক কেন্দ্ৰ কৰি কিছু বিতৰ্কৰ সৃষ্টি হৈছে KM জোসেফ যেতিয়া উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ দায়িত্বত আছিল সেই সময়ত বিজেপিয়ে উত্তৰাখণ্ডত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিছিল আৰু ইয়াৰ বিৰোধিতা কৰি তেওঁ ৰায়দান কৰিছিল ইয়াৰ পিছতেই KM জোসেফক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পতাৰ বিৰোধিতা কৰিছিল এইখন চৰকাৰে তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ পৰা গৈছিল যদিও ইয়াক বিৰোধিতা কৰিছিল NDS বিজেপি চৰকাৰখনে এতিয়া সেইজনকে ন্যায়াধীশ ৰূপে আজি শপত গ্ৰহণ কৰোৱা হ'ল এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ শীৰ্ষ আইনজ্ঞ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল চিবালৰ এই বক্তব্যক আমি 24 ঘণ্টাৰ উক্তি ৰূপে চিহ্নিত কৰিছোঁ जो शासन है उन्होंने ये संदेश दिया है कि कोई भी जज अगर हमारे पक्ष में फैसला नहीं करेगा तो उसके साथ इस तरह का बर्ताव हो सकता है और उन्हें करके दिखा दिया और न्यायपालिका देखती रह गई तो ये अपने आप में मैं समझता हूँ कि हिंदुस्तान की न्यायपालिका के इतिहास में ये दिन एक ब्लैक डे के नजरिए से देखा जाएगा কাইলৈ পুনৰ 9 বজাত 24 ঘণ্টা অনুষ্ঠানত লগ পাম কিন্তু বিদায় লোৱাৰ প্ৰাকমুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত 24টা খবৰ নুমলীগড়ৰ বকিয়ালত বিধ্বংসী অগ্নিকাণ্ড জুই লেনিহান শিখাই নিমিষতে ভস্মীভূত কৰিলে এজন লোকৰ ঘৰ ধেমাজিৰ জোনাইত নিশা উদ্ধাৰ এগৰাকী অচিনাক্ত যুৱতী পথত পৰি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে যুৱতীগৰাকীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ আক্ৰমণত বনৰক্ষীৰ কৰুণ মৃত্যু গণেশ নেৱাৰ নামৰ বনৰক্ষীজনৰ মৃত্যু হাতীৰ আক্ৰমণত বঙাইগাঁৱৰ কুকিলাত ধুমুহাৰ তাণ্ডৱ সোমবাৰে নিশা অহা ধুমুহাত বিস্তৰ ক্ষতি IIT গুৱাহাটীত নিশা অঘটন উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীৰ ৰহস্যজনক মৃত্যু দয়াঙৰ বানত বিধ্বস্ত সৰুপথাৰৰ দুখন বিদ্যালয় বুকাৰ মাজত গেলাবিল বালিগাঁও প্ৰাথমিক বিদ্যালয় আৰু গেলাবিল হিন্দী MA স্কুল বান কমিছে যদিও গোলাঘাটত এতিয়া হাহাকাৰ পৰিস্থিতি খুমটাইৰ বিস্তীৰ্ণ এলেকা নিশেষ কৰিলে ধনশিৰিৰ বলিয়া বানে দুৰ্নীতিৰ অভিযোগক লৈ অচল গোৱালপাৰাৰ ৰংজুলি সমবায় সমিতি সমাহে নতুন সমিতিক অনুমোদন নজনোৱাত ক্ষুব্ধ বিভিন্ন দল সংগঠন সোৱণশিৰিৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে দলং মাজুলীৰ বিৰিনামাৰী অঞ্চলেৰে যোগাযোগ বিচ্ছিন্ন যোৰহাটৰ কৰঙাৰ জনিয়া গাঁৱত গোলাঘাট কাণ্ডৰ পুনৰাবৃত্তি ওৰে নিশা ঘৰৰ চোতালত পৰি থাকিল এজনৰ মৃতদেহ ড্ৰাগছৰ বিৰুদ্ধে জাগুনত আৰক্ষীৰ অভিযান অব্যাহত লেখাপানী আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গোৱালপাৰাৰ দৰংগিৰিত শোকাবহ ঘটনা ৰাজহুৱা পুখুৰীত গা ধুবলৈ গৈ 2 কিশোৰৰ কৰুণ মৃত্যু ডিব্ৰুগড়ৰ মদাৰঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতিৰ জ্যেষ্ঠ ভাতৃক হত্যা ডবকা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতী নিধন কৰি চোৰাং চিকাৰীয়ে লৈ গ'ল দাঁত যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা 100 ফুট তলত বাগৰি পৰিল এখন ট্ৰাক গুৱাহাটীত STFৰ ড্ৰাগছ বিৰোধী অভিযান আমবাৰীৰ পৰা আটক 2 ড্ৰাগছ সৰবৰাহকাৰী
লংকাৰ কাকিত শিশুৰ মৃতদেহ উদ্ধাৰ ডেৰাপথাৰত এটা কালভাৰ্টৰ সমীপত উদ্ধাৰ মৃতদেহটো ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নতুন সংযোজন গিৰি গোৱৰ্ধন ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সামান্য দূৰৈত অৱস্থিত গিৰি গোৱৰ্ধনক পৰ্যটনস্থলী কৰাৰ প্ৰয়াস ঋতুপৰ্ণা ডেকাৰ চিৰাং জিলাৰ বিজনীত ধুমুহাৰ তাণ্ডৱ সোমবাৰে নিশা ধুমুহা বৰষুণত উভালি পৰিল গছ-গছনি লামডিঙত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু আপাৰ বাবুপট্টিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু অমিত বৈদ্য নামৰ যুৱকজনৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱত অন্য ৰূপত মৰেল পুলিচ ধৰ্ষণৰ বলি দৰিদ্ৰ মহিলাক নষ্ট চৰিত্ৰ সজোৱাৰ অপচেষ্টা একাংশৰ শোণিতপুৰৰ ঠেলামৰাৰ কাটনি গাঁৱত শোকাবহ ঘটনা পুখুৰীত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ মৃত্যু শাওনৰ উদং পথাৰলৈ চাই কৃষকৰ হুমুনিয়া শিৱসাগৰৰ লাকুৱাত বানে তছনছ কৰিলে কৃষি পথাৰ